আজি আমালোকে এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়ে নে নাই। এই গ্ৰেছ মাৰ্কক লৈ বহুত ছাত্ৰ ছাত্ৰীৰ মনত বহুত প্ৰশ্ন। গতিকে অহাকালি মোক এজনে কল কৰিছিল যে ছাৰ মোৰ পৰীক্ষাটো ইংৰাজী পৰীক্ষাটো মোৰ বেয়া হৈছে, গ্ৰেছ মাৰ্ক দিব নে নাই। গ্ৰেছ মাৰ্ক দিলেও কিমান নম্বৰ গ্ৰেছ মাৰ্ক দিব, আৰু গ্ৰেছ মাৰ্ক কিমান নম্বৰ দিলেও কোনকেইটা ছাবজেক্টত দিব, এইবিলাক বান্ধা আছেনে নাই, কিবা নিয়ম আছেনে নাই। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আজি এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। গতিকে সমূহ ছাত্ৰ ছাত্ৰীক লৈ মই ৰিকুৱেষ্ট কৰি থাকিম যে এই ভিডিঅ'টো যাতে তেওঁলোকে শেষলৈকে চায়, ঠিক আছে। তো এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিবা যাতে সমূহ ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰে, কাৰণ ইংলিছৰ কুৱেশ্যন পেপাৰখন ইমানো সহজ নাছিল। গ্ৰামাৰ ছেকশ্যনটো তোমালোকৰ সহজ কৰি দিছে, কিন্তু নোটিছৰ ক্ষেত্ৰত অলপমান টাফ কৰি দিছে। তাৰপিছত তোমালোকৰ যিবোৰ কুৱেশ্যন এনচাৰ আহিব লাগে সেইবোৰ কুৱেশ্যন এনচাৰো টাফ আছে। তাৰপিছত ভিষ্টাছৰ পৰা যিবোৰ কুৱেশ্যন আহিব লাগে সেইবোৰ নাহি সমূহ ছাত্ৰ ছাত্ৰীয়ে পৰি গৈছে মাঘ বিহু, কিন্তু আহি গৈছে কাতি বিহু। গতিকে বহুত ডিফাৰেণ্ট কুৱেশ্যন কাটিছে এইবাৰ। তো সেইবোৰ কথা বাদ দিয়া, গ্ৰেছ মাৰ্কৰ হিচাপত আহোঁ। মই অহাকালি মানে তেওঁ মোক কল কৰাৰ পিছতে মই এখন 2-3খন মই মাৰ্কশ্বিট চালোঁ। তো তাৰ সেই মাৰ্কশ্বিটত লিখা আছে কি, মানে তেওঁৰ ৰিজাল্টটো মই চালোঁ। ৰিজাল্টত আছে কি কোনোবা এজন ছাত্ৰক ইংৰাজীত পাইছে তেওঁ 22 পাইছে, কিন্তু 5 নম্বৰ পাছ কৰিবলৈ তেওঁক লাগে কিমান নম্বৰ, আৰু 8 নম্বৰ লাগে। গতিকে 8 নম্বৰ প্লাছ কৰি দি তেওঁক কিমান দিছে, 30 দিছে। গতিকে তেওঁ পাছ কৰি গ'ল। আকৌ কাৰোবাক মই দেখিলোঁ যে ইকনমিক্স ছাবজেক্টত 28 পাইছে, কিন্তু পাছ কৰা নাই, কিন্তু তাক 2 মাৰ্ক গ্ৰেছ মাৰ্ক দি 30 কৰি দিছে। গতিকে তেওঁ পাছ কৰিল। এতিয়া কথা হ'ল যে এজনক 8 নম্বৰ দিলে ইংৰাজীত আৰু এজনক 2 নম্বৰ দিলে ইকনমিক্সত। গতিকে এই ক্ষেত্ৰতটো কেনেকুৱা। এতিয়া দেখা, যদিও আমাৰ ছিষ্টেমটো চেঞ্জ কৰি দিছে, কুৱেশ্যনৰ পেটাৰ্ণ চেঞ্জ কৰি দিছে, বা ছিষ্টেমে বেলেগ কৰি দিছে, বা বৰ্ডৰ নামে একেবাৰে বেলেগ কৰি দিছে, যদিও বৰ্ডৰ নাম, ছিষ্টেম, কুৱেশ্যনৰ পেটাৰ্ণ বেলেগ কৰি দিয়ে, গ্ৰেছ মাৰ্কৰ ছিষ্টেমটো কিন্তু আগৰ পৰাই চলি আছে আৰু চলি থাকিব। গ্ৰেছ মাৰ্ক দিয়ে, যেনেকৈ মেট্ৰিকত গ্ৰেছ মাৰ্ক দিছে, এইবাৰো গ্ৰেছ মাৰ্ক দিয়া হ'ব। মেট্ৰিকতো দিয়া হ'ব, হায়াৰ ছেকেণ্ডেৰীটো দিয়া হ'ব। হায়াৰ ছেকেণ্ডেৰীত ইয়াৰ আগৰবাৰতো দিছে, এইবাৰো দিব। গতিকে দিলেও কেনেকৈ দিব। এতিয়া ধৰা কোনোবা এজন ছাত্ৰই ধৰি লোৱা 25 পালে, তেন্তে তেওঁৰ লিখাৰ আখৰ একেবাৰে বহুত ভাল। মানে যিজন এক্সামিনাৰে আছে তেওঁ বহীখন চেক কৰাৰ সময়ত তেওঁ দেখিলে যে সেইজন ছাত্ৰই বহুত মেহনত কৰিছে, তথাপিও তেওঁ পাছ কৰিব নোৱাৰিলে। গতিকে তেওঁ কি কৰিব, 5 মাৰ্কছ গ্ৰেছ মাৰ্ক দি তেওঁক 30 কৰি দিব। গতিকে তেওঁ পাছ কৰি গ'ল। কিমান হৈ গ'ল, 30 হৈ গ'ল। 30 হৈ গ'ল মানে তেওঁ পাছ হৈ গ'ল। এতিয়া তোমাক এই যে 5 মাৰ্ক দিব, 5 মাৰ্কছ দিব, 5 মাৰ্কছটো কেনেকৈ দিব। যিজন এক্সামিনাৰে থাকিব তেওঁৰ মনত যদি ভাল অনুভূতি থাকে, বা তেওঁৰ মনত যদি তুমি এই প্ৰশ্নটো আনিব পাৰা যে মই পাছ কৰিব বিচাৰি আছোঁ, কিন্তু মোৰ কিবা অসুবিধাৰ ফলত মই পাছ কৰিব পৰা নাই, বা তুমি যদি ভালকৈ লিখিছা, তেনেহ'লে কিন্তু পাবা। এতিয়া দেখা, এতিয়া কোনোবা এজন ছাত্ৰই বা ছাত্ৰীয়ে 50 মাৰ্ক পালে, 15 নম্বৰ পালে। এতিয়া তেওঁ কিন্তু পাছ হ'বলৈ আৰু 15 নম্বৰ লাগিব। এই 15 নম্বৰ কিন্তু কেতিয়াও গ্ৰেছ মাৰ্ক নিদিব। গ্ৰেছ মাৰ্ক তোমালোকক যদি তোমালোকে 20ৰ ওপৰত পাবা, যদি 20ৰ ওপৰত পোৱা তেন্তেহে তোমাক গ্ৰেছ মাৰ্ক দিয়া হ'ব। 20ৰ তলত যদি পোৱা তেন্তে গ্ৰেছ মাৰ্ক দিয়া নহয়। এতিয়া কথা হ'ল কোনকেইটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে। তোমালোকৰ 5টাৰ ভিতৰত 5টা ছাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া হয়। এতিয়া দেখা, যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে 5টা ছাবজেক্টতে 20 কৰি পালে, তেন্তে তেওঁক কিন্তু পাছ কৰি নিদিব। কাৰণ 5টা ছাবজেক্টতে এজন ছাত্ৰকে 5টা ছাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া সম্ভৱ নহয়। সম্ভৱ যদি হ'লে হয় তেন্তে সকলোৱে পাছ কৰিল হয়। আৰু যদি তোমাক গ্ৰেছ মাৰ্ক দিয়ে, এই যে 5টা ছাবজেক্টত যদি এজন ষ্টুডেণ্টকে যদি 5টা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে, তেন্তে হাহাকাৰ উঠি যাব। গতিকে সেইকাৰণে তেওঁক দিয়া নহ'ব। তোমালোকক 3টা ছাবজেক্টত দিব পাৰে। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় যে অসমীয়াত দিয়ে নে নাদে, অসমীয়াতো দিয়ে, ইংৰাজীতো দিয়ে, তোমাৰ 5টা যে ছাবজেক্ট আছে সেই সকলোবোৰ ছাবজেক্টতে দিয়া হয়। কিন্তু এজন ছাত্ৰক কেতিয়াও 5টা ছাবজেক্টতে দিয়া নহয়। এজন ছাত্ৰক মানে এজন ছাত্ৰীকো কেতিয়াও দিয়া নহয়। গতিকে গ্ৰেছ মাৰ্ক কিমান দিয়ে সেইটো তেওঁলোকে জানে। ধৰি লোৱা তোমালোকৰ 20ৰ ওপৰত পাবই লাগিব, এটা ছাবজেক্টত কম মেক্সিমাম 20ৰ ওপৰত পাবই লাগিব, তেনেহ'লে তোমালোকে গ্ৰেছ মাৰ্ক পাবা। আৰু মই জানো সমূহ ছাত্ৰ ছাত্ৰী ইংৰাজী পৰীক্ষাটো বেয়া হৈছে। সমূহ মানে 90ৰ ভিতৰত 80%ৰে
ইংৰাজী পৰীক্ষাটো বেয়া হয় কাৰণ ইংৰাজী পৰীক্ষাসমূহ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ দিব নোৱাৰে কাৰণ ইংৰাজী ছাবজেক্টটো বহুত টাফেই হয় সেইকাৰণে মই তোমালোকক ক'ম ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই ইংৰাজী বেয়া হৈছে ইংৰাজীত যদি বেয়া হয় তেন্তে বেটাৰমান দিবা কমফাল যেনেকৈ দিছা মেট্ৰিকত কেনেকৈ হাই ছেকেণ্ডেৰী পৰীক্ষাতো বেটাৰমান দিয়া যায় গতিকে বেটাৰমান দিবা একো কথা নাই বেটাৰমান দিলা তাৰপিছত তোমালোকৰ বাকী যিবোৰ পৰীক্ষা আছে সেইবোৰ ভালকৈ দিয়া এতিয়া ধৰা ইংৰাজী পৰীক্ষা বেয়া হৈছে ইংৰাজী পৰীক্ষাক চিন্তা কৰি থাকিবা ইংৰাজী পৰীক্ষাক লৈ যিটো পাৰ হৈ গৈছে সেইটো কিন্তু কেতিয়াও আৰু মানে উভতি নাহিব যেতিয়া যিটো আহিব সেইটো লৈ অলপমান চিন্তিত হোৱা এতিয়া ইংৰাজীক লৈ চিন্তিত থাকিবা সেইবোৰ পৰা নপৰি গতিকে সেইবোৰ পৰা যদি নপৰা কিন্তু বাকী যিবোৰ তোমাৰ এক্সাম আছে সেই এক্সামতো কিন্তু তোমালোকৰ চিন্তা কৰাই হ'ব গতিকে ইংৰাজীৰ চিন্তা বাদ দিয়া ভালকৈ পঢ়ি থকা মই আকৌ এবাৰ কৈ আছোঁ তোমালোকৰ গ্ৰেছ মাৰ্ক দিয়া হয় গ্ৰেছ মাৰ্ক দিয়া হ'বই আৰু তোমালোকৰ আজি আমালোক পলিটিকেলৰ কমন দিম গতিকে তোমালোকে ভিডিঅ'টো সমূহ ছাত্ৰ ছাত্ৰীয়ে দেখিবা আৰু মই 60 মাৰ্কছত তোমালোকক কমন দি দিম ঠিক আছে 60 নম্বৰৰ কমন মই তোমালোকক দি দিম কিন্তু তোমালোকৰ পঢ়িব লাগিব নপঢ়িলে একো নহয় গতিকে গ্ৰেছ মাৰ্ক তোমালোকক দিব যে তোমাৰ 5টা ছাবজেক্ট আছে 5টা ছাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া হ'ব কিন্তু তোমালোকৰ প্ৰতিটো ছাবজেক্টত মেক্সিমাম 20ৰ ওপৰত পাবই লাগিব আৰু ইংৰাজীক লৈ যদি কোনোবা ছাত্ৰ ছাত্ৰী চিন্তিত থাকে যে গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে আকৌ এবাৰ কৈ আছোঁ ইংৰাজী ছাবজেক্টতো গ্ৰেছ মাৰ্ক দিয়ে কাৰণ মই অলপমান ক'লোঁ যে এজন ছাত্ৰৰ মই ৰেজাল্ট মাৰ্কশ্বিট চালোঁ তেওঁৰ মাৰ্কশ্বিটত মই দেখিলোঁ যে 8 মাৰ্কে গ্ৰেছ মাৰ্ক দিয়া আছে আৰু কাৰোবাৰ দেখিলোঁ 5 মাৰ্কছ কাৰোবাৰ দেখিলোঁ 2 মাৰ্কছ কাৰোবাৰ দেখিলোঁ 4 মাৰ্কছ মই আগতে তোমালোকক ক্লিয়াৰভাৱে কৈ দিছোঁ যে কোনোবা এজন ছাত্ৰই যদি এক্সামিনাৰৰ বিশ্বাস অৰ্জন কৰিব পাৰে যে এই ছাত্ৰজনে ভালকৈ লিখিব বিচাৰিছে কিন্তু লিখিব পৰা নাই গতিকে তেওঁ পাছ কৰি দিব আৰু যদি এক্সামিনাৰে যিজন বহি চেক কৰিব তেওঁৰ মেণ্টেলিটি যদি বেয়া থাকে তেন্তে পাছ কৰাটো দূৰৰ কথা একেবাৰে নম্বৰ কাটি আনিব কাৰণ সমূহ মানুহ একো নহয় গতিকে আৰু যদি ভাল মানুহৰ হাতত পৰে তেন্তে ভালে আৰু যদি বেয়া পৰে তেন্তে বেয়াই গতিকে চিন্তা কৰিব নালাগে যিটো হ'ব ভালেই হ'ব আৰু যদি বেয়া হয় তেন্তে বেটাৰমেণ্ট দিবা কোনো কথা নাই ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ আৰু তোমালোকে চিন্তা নকৰিবা আৰু অলপমান পিছতে আমাৰ আৰু এটা ভিডিঅ' পোষ্ট কৰা হ'ব মই অলপমান আগতে ক'লোঁ সেই ভিডিঅ'টো হ'ব পলিটিকেলৰ কমন গতিকে পলিটিকেলৰ কমনসমূহ ছাত্ৰ ছাত্ৰীয়ে দাগাই ল'বা আৰু সেই কমনৰ পৰাই আহিব লাগিব মই 100% গেৰাণ্টি মই দিম ঠিক আছে তো আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ